নওদুৱা সমষ্টিৰ ধাৰিকাটি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে বিশেষভাৱে সক্ষম ক্ৰিষ্টিনা পাহাৰীয়ে। জুম ইণ্টাৰনেশ্যনেলৰ ইণ্ডিয়াছ ফাৰ্ষ্ট টেলেণ্ট হাণ্ট ফৰ PWDS সংগীত প্ৰতিযোগিতাত স্থান লাভ। পুনিতপুৰৰ নওদুৱা সমষ্টিৰ অন্তৰ্গত ধাৰিকাটি পালেংগাঁৱৰ এগৰাকী বিশেষভাৱে সক্ষম দশম মানৰ ছাত্ৰী ক্ৰিষ্টিনা পাহাৰীয়ে যোৱা দেওবাৰে ছিকিমৰ গেংটকত জুম ইণ্টাৰনেশ্যনেলৰ দ্বাৰা আয়োজিত ইণ্ডিয়াছ ফাৰ্ষ্ট টেলেণ্ট হাণ্ট ফৰ PWDSৰ সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। দশম শ্ৰেণী তথা সুধাকণ্ঠ সংগীত কলা বিদ্যালয়ৰ ছাত্ৰী ক্ৰিষ্টিনা পাহাৰীয়ে গীত গোৱাৰ উপৰি হাৰমনিয়াম ঢোল আদি বাদ্যযন্ত্ৰ বজাবলৈ সক্ষম হোৱাৰ লগতে বহু বছৰ ধৰি জ্যোতি সংগীত ৰাভা সংগীত ভূপেন্দ্ৰ সংগীত আদি চৰ্চা অব্যাহত ৰাখি সংগীতপ্ৰেমী ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিশেষভাৱে সক্ষম সংগীত শিল্পী ক্ৰিষ্টিনা পাহাৰীক পশ্চিম জিয়া ভৰলী TMPKৰ বিষয়ববীয়াৰ বিদ্যালয়খনিৰ তৰফৰ পৰা বিপুল সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে দৃষ্টিহীনতাত ভুগি থকা ছাত্ৰী তথা সংগীত শিল্পীগৰাকীলৈ সহায়ৰ হাত আগবঢ়াবৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি অনুৰোধ জনায়। প্ৰথমতে মই ধন্যবাদ জনাম প্ৰকাশ ছাৰক অনামুখ পঢ়া বিদ্যালয়ত মোৰ ছোৱালী তাত এবছৰ 3 মাহ হৈছে ক্লাছ কৰা। এতিয়া জুম ইণ্টাৰনেশ্যনেললৈকে পোৱাৰ কাৰণে মই বহুত ধন্যবাদ পাইছোঁ প্ৰকাশ ছাৰক। তাৰপিছত মোৰ ছোৱালীয়ে তাত প্ৰগ্ৰাম কৰিব গৈছিলে, তাতে 200জন ছাত্ৰ ছাত্ৰী আছিলে, তাতে মোৰ ছোৱালীয়ে দ্বিতীয় স্থানত সক্ষম হৈছে। তাৰ বাবে মই বহুত হেৰিটো আছে, ট্ৰেণ্ড আছে মোৰ ছোৱালীজনী টেলেণ্টেড আছে। টেলেণ্টেডটো আছে বুলি ক'লে কি হ'ব, তাই চকুৰে দেখি নাপায়। পৃথিৱীখন কেনেকৈ আছে সেইটো তাই দেখিব নাপায়। তাৰ কাৰণে তাই কোন ক্লাছত পঢ়ে? তাই ক্লাছ 10ত পঢ়ে। পঢ়া শুনা কষ্ট আছে বহুত, কাণেৰে শুনি পেলাই আপুনি লাগি থাকে মোৰ লগত লাগি থাকে। নজনাটো মই মোবাইলত চাৰ্চ কৰি পেলাই, ময়ো ইমান পঢ়া শুনা নাই তথাপিও মোবাইলত গাইড কৰে গাইড কৰি দিওঁ। হয়, তাইৰ নামটো হ'ল ক্ৰিষ্টিনা পাহাৰী। তাই বিগত 1.5 বছৰৰ পৰা মোৰ তাতে শিক্ষা, আমাৰ স্কুলত সুধাকণ্ঠ সংগীত কলা বিদ্যালয়তে শিক্ষা লৈ আহিছে। গতিকে তাই এইবাৰ হয় ছিকিম যাওঁতে ময়ো গৈছিলোঁ, ইয়াৰ পৰা অডিশ্যন হৈছিলে। ফাৰ্ষ্টত আমি ভিডিঅ' পঠিয়াইছিলোঁ, তাৰপিছত তাই ডিৰেক্টলি গ্ৰেণ্ড ফিনাললৈ ছিলেকশ্যন হ'ল। তাৰপিছত তাত গৈ পেলাই আমাৰ অনুষ্ঠানটো ছিকিম গভমেণ্টে অৰ্গেনাইজ কৰিছে আৰু গভমেণ্ট টাই আপ হৈ পেলাই অৰ্গেনাইজ কৰিছে জুম ইণ্টাৰনেশ্যনেল নামৰ এটা অনুষ্ঠান। তাৰ অনুষ্ঠানটোত গৈ পেলাই ভালো লাগিল আৰু তাই এটা নাম কৰিছে, ছেকেণ্ড পুৰস্কাৰ পাই পেলাই, দ্বিতীয় পুৰস্কাৰ পাই পেলাই আমাৰ বিদ্যালয়ৰ লগতে এই বিশেষভাৱে খনামুখ অঞ্চল বা আমাৰ নওদুৱাৰ অঞ্চলত গৌৰৱ কঢ়িয়াই আনিছে।